এয়া মোৰ ডাঙৰ দাদা দেই, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সি বাহিৰত থাকে আৰু ছুটীত আহিছিলে। আহোঁতে গাঁৱতে যিহেতু ৰাসখন পাতিলে, মোক ক'লে যে তই সজাই দেহি, মই গোপী নাচিম। ময়ো খুব ভাল পালোঁ আৰু আনন্দ লাগিছে দাদাক এইটো ৰূপত দেখি পেলাই। আৰু মনত এতিয়াও যে দাদাৰ এই উৎসাহটো আছে, যিহেতু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মানুহ ইমানেই ব্যস্ত হৈ থাকে, নিজৰ কাৰণে সময় উলিয়াব নোৱাৰে। সি ছুটীত আহোঁতে এই আনন্দকণ পালে। মোৰো খুবেই আনন্দ পাইছোঁ দাদাক এইটো ৰূপত দেখি পেলাই, কাৰণ মা দেউতা নোহোৱাৰ পিছত দাদাই সকলোবিলাক। গতিকে দাদাক ভগৱানে সদায় এনেকৈ ৰাখক, এয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু কেতেকীবাৰীৰ ৰাসখন বিশেষ অসুবিধাৰ কাৰণে ৰাসৰ ডেটত ৰাসখন পাতিব নোৱাৰিলে। শেহতীয়াকৈ যিখন ৰাস পাতিছে বহুত ধুনীয়া হৈছে, আজিও পাৰিলে যাম চাবলৈ। আৰু মই নাচিব নোৱাৰাৰ কাৰণে অলপ দুখিত।